কিন্তু কুরবানী বেলিকা সেই পৰিমাণটো সমানে পৰিমাণটো তেখেতৰ সমানে কিন্তু তেখেতে কি কৰিব লাগিব এই যে ঈদৰ যে তিনিটা দিন এই যে তিনিটা দিন 10 জিলহজ 11 জিলহজ আৰু 12 জিলহজৰ দিনাখন যদি এই পৰিমাণৰ পইচাটো 52.5 তোলা ৰূপ অথবা 7.5 তোলা ৰূপৰ মূল্য যদি তেখেতৰ ওচৰত থাকে তেনেহ'লে সেইজন ব্যক্তিৰ ওপৰত কুৰবানী ৱাজিব হ'ব। এই ভাতৃত্ববোধেৰে অতি মৰম চেনেহেৰে হিন্দু মুছলমান জৈন খ্ৰীষ্টান আমি সমিলমিলেৰে আমি আছোঁ। সেই হিচাপত আমাৰো এক কৰ্তব্য যে আমি তেখেতসকলৰ আমি উৎসৱ পালন কৰিবলৈ যাওঁতে মই মোৰ আল্লাহক সন্তুষ্ট কৰিবলৈ যাওঁতে যাতে অন্য কোনো ধৰ্মাৱলম্বী মানুহৰ আবেগ অনুভূতিত যাতে মই মানে আঘাত নাহানো। অভিযান দা মিছন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি এটা বিষয়ত আলোচনা কৰিব আহিছোঁ যিটো ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ পবিত্ৰ ঈদুল আজহাৰ সম্পৰ্কত আমি আমাৰ মাজত উপস্থিত আছে শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আতিকুৰ ৰহমান কাছিমি আৰু মুফতি মাহমুদুল হাছান চাহাব। আমি তেখেতসকলৰ লগত আমি কিছু কথা পাতিম পবিত্ৰ ঈদুল আজহাৰ সম্পৰ্কত। প্ৰথমতে আপোনালোক দুয়োলৈ আমাৰ অভিযান দা মিছন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। পবিত্ৰ ঈদুল আজহাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ এটা পবিত্ৰ ঈদ, পবিত্ৰ উৎসৱ। গতিকে এই পবিত্ৰ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কথা বতৰা আছে। সেয়ে আমি পোনপটীয়াকৈ আপোনালোকৰ পৰা পবিত্ৰ ঈদুল আজহাৰ সম্পৰ্কে দুটামান কথা আমি জানিব বিচাৰিছোঁ। প্ৰথমতে আপুনি কওকচোন পবিত্ৰ ঈদুল আজহাৰ আৰম্ভণিৰ যিটো প্ৰেক্ষাপট তাৰ সম্পৰ্কত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। ইমান সুন্দৰ এটা প্ৰশ্ন আপোনালোকে বাৰ্তা এটা লৈ ৰাইজৰ মাজত বিলাবলৈ অহাৰ কাৰণে ভাল লাগিল। আপোনালোকৰ চেনেলৰ মাধ্যমে আমি সকলো ৰাইজৰ ওচৰলৈ আমি কাষ চাপিব পাৰিম। পবিত্ৰ ঈদ ইছলাম ধৰ্মত দুটা, এটা হৈছে ঈদুল ফিতিৰ আৰু এটা হৈছে ঈদুল আজহা। ধৰ্মীয় পৰম্পৰাৰে প্ৰায় 5000 বছৰৰ পূৰ্বৰ পৰা ধৰ্মীয় পৰম্পৰাৰে পালন কৰি অহা ঈদুল আজহা ইছলাম ধৰ্মৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। এই দুটাই উৎসৱ থাকে, এটা ঈদুল ফিতিৰ আৰু ঈদুল আজহা। বিশেষভাৱে আপুনি যি সন্দৰ্ভত আজি আহিছে আমাৰ কাষলৈ যে ঈদুল আজহাৰ সন্দৰ্ভত দিবৰ কাৰণে, ঈদুল আজহা আচলতে ত্যাগৰ অপূৰ্ব নিদৰ্শন। এটা ত্যাগৰ অপূৰ্ব নিদৰ্শন। ত্যাগ কি? আচলতে কুৰবানী ইয়াত জড়িত হৈ আছে। কুৰবানী আৰু কুৰবানী আমি প্ৰথমতে অভিধানিক শব্দটোৰ অৰ্থ যদি বুজি যাওঁ, বিষয়বস্তুটো আমাক বুজাবৰ কাৰণে বা বুজিবৰ কাৰণে একেবাৰে সহজ হৈ যাব। কুৰবান হৈছে যে কাৰোবাৰ কাৰণে কোনোবা কুৰবান হৈ যায় অৰ্থাৎ ত্যাগ কৰা। ত্যাগ সেইজন ব্যক্তিৰ কাৰণে কৰিব যাক পাবৰ কাৰণে মই ব্যাকুল হৈ থাকোঁ। কোনো বস্তু গুৰুত্বপূৰ্ণ বস্তু পাবৰ কাৰণে যি মাধ্যম ব্যৱহাৰ কৰা হয় সেই মাধ্যমটোকে কুৰবান বুলি কোৱা হয় বা অৰ্থাৎ কুৰবানী। আৰু ইছলামিক যি পৰিভাষা, এই ইছলামিক পৰিভাষাত কোৱা হয় যে আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে, পৰম কৰুণাময় আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে যিটো পন্থা অৱলম্বন কৰা হয় আৰু শৰীয়তে যি পন্থা আমালোকক দিছে সেই পন্থাটোৰ নামেই হৈছে কুৰবানী। হজৰত ইয়াৰ যিটো প্ৰেক্ষাপট চমুকৈ ক'বলৈ হ'লে যে আমাৰ আদি পিতা, জাতিৰ পিতা হজৰত ইব্ৰাহিম আলাইহিছ ছালাতু ৱাছসালাম, যি হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদি পিতা, তেখেতক আল্লাহ পাক ৰব্বুল ইজ্জতে এক অগ্নি পৰীক্ষা কৰিছিলে যে তেখেতৰ 80 বছৰ ঊৰ্ধত, তেখেতক 80 বছৰলৈকে বা সেই নিচিনা বৃদ্ধ অৱস্থালৈকে কোনো সন্তান তেখেতৰ নাছিল। সদুশেষত আল্লাহ পাক ৰব্বুল ইজ্জতে তেখেতক এটি সন্তান দিলে, যাৰ নাম ৰাখিলে তেখেতে ইছমাইল। বৃদ্ধ বয়সত সন্তান দিয়াৰ পিছতে এই গোটেই ঘটনাটো হৈছিলে ফিলিস্তিনত, বৰ্তমান যি ফিলিস্তিনত হৈছিলে। আল্লাহ তাআলাই ইমানখিনি বৃদ্ধ বয়সত সন্তান জন্ম হোৱাৰ পিছত কিমান মানুহৰ এটা আন্তৰিকতা, কিমান মৰম আৰু কিমান হেঁপাহৰ এটি সন্তান জন্ম হোৱাৰ কিছুদিনৰ পিছতে আল্লাহ পাক ৰব্বুল ইজ্জতে হুকুম দিলে, তুমি মক্কালৈ যোৱা আৰু তোমাৰ বিবি হাজেৰা, তেখেতৰ পত্নী আছিলে হাজেৰা বিবি, আৰু তোমাৰ সন্তানক তাত তুমি থৈ আহা। সুদূৰ ফিলিস্তিনৰ পৰা মক্কা নগৰীত আহি থলেহি। সেই সময়ত নগৰ নাছিলে, কোনো জনবসতি নাছিলে, মৰু এৰিয়া আছিলে, পাহাৰ, ক'লা ক'লা পাথৰেদি পাহাৰ, কোনো জনবসতি তাত নাছিল। তাত আহি থৈ যোৱাৰ পিছত যেতিয়া তেখেতে মনক সান্তনা দি পেলাই প্ৰেম আৰু ভাতৃত্বৰ বোধৰ যে এক নিদৰ্শন, তাতো মই বুজাবলৈ গৈ আছোঁ যে আল্লাহৰ হুকুমক তেখেতে পালন কৰি যেতিয়া সন্তানক থৈ তেখেতে গুচি গ'ল,
যোৱাৰ পিছত কিছু দূৰলৈকে বিবি হাজেৰা তেখেতৰ পত্নী গৈ পেলাই কৈছে তুমি আমাক কাৰ ওপৰত ভৰসা কৰি পেলাই এৰি থৈ গৈছা, কাৰ ওপৰত গতাই পেলাই আমাক এৰি থৈ গৈছা। তেতিয়া তেখেতে আসমানলৈ ইচৰা কৰিলে, ঠিক আছে, তেনেহ'লে যদি তুমি আল্লাহৰ ওপৰত ভৰসা কৰি পেলাই এৰি থৈ গৈছা তেনেহ'লেতো কোনো কথা নাই, আমাক তেখেতেই চাব। এক পৰীক্ষা হৈছিলে সেইটো, আৰু পৰীক্ষাত হজৰত ইব্ৰাহিম ইছলামে কিয় কৰিবলগীয়া হ'ল? এইকাৰণেই কৰিবলগীয়া হ'ল যে আল্লাহক ভাল পায়। এক চমুকৈ ক'বলৈ গ'লে 2 নম্বৰ কথা যেতিয়া তেখেতৰ 6 বছৰ বয়স হৈছে, 6 বছৰ বয়স হোৱাৰ লগে লগে পুনৰ আল্লাহ পাক ৰাব্বুল ইজ্জতে তেখেতৰ হুকুম দিলে, তোমাৰ পৃথিৱীত চবতকৈ ভাল পোৱা, চবতকৈ মৰমৰ, চবতকৈ আদৰৰ বস্তুটো তুমি মোৰ নামত উৎসৰ্গা কৰিব লাগে। এতিয়া হজৰত ইব্ৰাহিম আলাইহিছ সালাতু ৱাছসালামে এই গোটেই বিষয়বস্তুটো চিন্তা চৰ্চা কৰি তেখেতৰ চবতকৈ মৰমৰ বৃদ্ধ বয়সত পোৱা সন্তান, যি আশীৰ ঊৰ্ধৰ এজন বৰষীয়ান মুৰব্বী, তেখেতে পোৱা এই সন্তানটিক তেখেতে ভাবিছে মোৰ চবতকৈ মৰমৰ, হেঁপাহৰ আৰু আদৰৰ সন্তান হৈছে ইছমাইল, তেওঁকেই কোৰবানী কৰোঁ। তেখেতে কোৰবানী কৰিবলৈ লৈ গ'ল মিনা, আৰু আল্লাহ তাআলাই নিৰ্দিষ্ট কৰিলে মিনাৰ মৈদান, বৰ্তমান হজীসকল উপস্থিত হৈছেগৈ তাতে, মিনাৰ মৈদানলৈ লৈ গ'ল আৰু সন্তানক ক'লে যে মই ইন্নী আৰা, এনেকৈ কোৰাণ শৰীফত আয়াত আছে যে মই তোমাক জবহ কৰা দেখিলোঁ, কি তোমাৰ মত কি, তুমি কি মত দিবা, তোমাক মই জবহ কৰিবলৈ লৈছোঁ এতিয়া আল্লাহৰ হুকুমত। তেখেতে ক'লে ইয়া আবাতি ফাল মা তুমৰ সাতাজুদনি ইনশাআল্লাহ মিনাছ সাবিৰিন, যে তুমি হে আল্লাহ আপুনি আপোনাৰ ওপৰত যি হুকুম আহিছে হুকুমটো পালন কৰক, মোক আপুনি ধৈৰ্যশীলৰ সকলৰ ভিতৰত আপুনি মোক পাব। আৰু সেই তাৰিখৰ পৰা ইছলাম বিশ্বত আজি তাৰিখলৈকে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগলৈকে, তাৰপিছত পৰৱৰ্তী কালত ইয়াক আধুনিকীকৰণ কৰি, কুৰবানীক এক আধুনিকীকৰণ কৰি আমাৰ সময়লৈকে ইছলামিক শৰীয়তত, হজৰত মুহাম্মদী শৰীয়তত এক কি কৰা হ'ল, দীক্ষিত কৰা হ'ল। এতিয়া এটা কথা থাকি গৈছে যে এই যে ইছমাইলক যে কুৰবানী কৰিবলৈ নিছিলে, কিন্তু আল্লাহ পাক ৰাব্বুল ইজ্জতে পৰীক্ষাহে কৰিছিলে। যেতিয়া কুৰবানী কৰিবৰ কাৰণে তেখেতক বহালে, তেখেতক কিন্তু কুৰবানী কৰিবলগীয়া নহ'ল। এইকাৰণে যেতিয়া সম্পূৰ্ণ প্ৰস্তুত হৈ গ'ল, প্ৰস্তুত হৈ যোৱাৰ পিছত যেতিয়া চুৰি চলাবলৈ বিচাৰিছে, আল্লাহ পাক ৰাব্বুল ইজ্জতে তেখেতৰ ইছমাইলৰ সলনি এটি ডুম্বা, আৰবত প্ৰচলিত এক জন্তু, সেই ডুম্বা সেই ঠাইত আহি পেলাই ডুম্বাটোকে কুৰবানী হৈ গ'ল আৰু ইছমাইল ইছলাম বাচি গ'ল। আল্লাহ পাক ৰাব্বুল ইজ্জতে এইটো পৰম এটা সাংঘাতিক ধৰণৰ পৰীক্ষা লৈছিলে, প্ৰেম আৰু ভাতৃত্ববোধৰ। আচলতে কুৰবানী হৈছে সম্পৰ্ক গঢ়াৰ এক অপূৰ্ব নিদৰ্শন, আৰু সেইটো সম্পৰ্কটো কাৰ লগত? আল্লাহৰ লগত এক সম্বন্ধ গভীৰ কৰিবৰ কাৰণে এক জৰিয়া আৰু এটা মাধ্যম হয় কুৰবানী। সেইটো সময়ত যিটো মানে সৃষ্টিকৰ্তাই যিটো হুকুম কৰিছিলে, যেনেধৰণে যিটো পদ্ধতিত মানে কুৰবানী দিয়াৰ পৰীক্ষা লৈছিলে, কিন্তু এই পৰৱৰ্তী সময়ত তাৰ পাছৰ হজৰত মুহাম্মদৰ জামানাৰ পাছৰ এতিয়ালৈকে, এতিয়াতো জন্তু দিয়া হয়, কুৰবানী হিচাপে আমি জন্তু দিয়া হয়। এই কুৰবানী ঈদটো কেইদিনকৈ পালন কৰা হয়, আৰু এই কুৰবানী ঈদৰ লগত ইছলামীয় ধৰ্মীয় ৰীতি নীতি কি ধৰণৰ, কেনেধৰণৰ কাম কৰিব লাগে, কেনেধৰণৰ আমি আমল কৰিব লাগে, তাৰ সম্পৰ্কে আপুনি কওকচোন। এইটো ঈদুল আজহা কয়। ঈদুল আজহা আচলতে আৰবী মাহৰ এক অন্তিম যিটো মাহ, জিলহজ মাহ, আৰবী বছৰৰ একে অন্তিম যিটো মাহ, সেইটো হৈছে জিলহজ মাহ। জিলহজ মাহৰ প্ৰথম তাৰিখ হৈছে 1 তাৰিখ, তাত 10 তাৰিখৰ দিনাখন ঈদুল আজহা পালন কৰা হয়। ইয়াৰ সময় 3 দিন থাকে, মানে 10, 11, 12, এই 3 দিনৰ ভিতৰত যদি কোনো কাৰণত 10 তাৰিখে ঈদুল আজহা, সেই তাৰিখত কুৰবানী কৰা উত্তম। আৰু যদি কোনো কাৰণবশতঃ কিবা কণ্ডিশ্যনৰ কাৰণে, বতৰৰ কাৰণে হওক বা আকস্মিক কোনো প্ৰতিকূল বতৰৰ কাৰণে হওক বা আকস্মিক কোনো ঘটনাৰ কাৰণে হওক, নোৱাৰিলে সেইদিনাখন দিবৰ কাৰণে বা জন্তু নাপালে, তেনেহ'লে 11 জিলহজ অথবা 12 জিলহজত দিনাখনলৈকে তেখেতসকলে কুৰবানী আদায় কৰিব। জিলহজ মাহৰ 10 তাৰিখে কুৰবানী ঈদটো মানে হয়, সেইটো বিশ্বত একেদিনাই হৈ যায়। কিন্তু কথা হ'ল কি, এতিয়া যে ঈদুল ফিতৰৰ সম্পৰ্কত যে আমি চাবলৈ যাওঁ, যে 30 ৰোজা বা 29 ৰোজাৰ পাছত চান্দ দেখাৰ লগে লগে ঈদুল ফিতৰ আৰম্ভ হয়। এই কুৰবানী ঈদৰ এই 10 জিলহজ মাহৰ 10 আৰবীৰ যিটো জিলহজ মাহ 10 তাৰিখে যে হয়, এতিয়া সেই সময়তে আমি দেখা যায় যে হজলৈ হজযাত্ৰীসকল ৰাওনা হয়। হজৰ লগত কুৰবানী ঈদৰ কিবা সম্পৰ্ক আছে নেকি? নিশ্চিত হিচাপে হজ আৰু কুৰবানী যিহেতু একেটা মৌচমতে পৰে, আৰু এই যে হজৰ গোটেই বিষয়বস্তুটো হৈছে, আকৌ ঘূৰি আকৌ আগৰ ঠাইলৈ যাব লাগিব আমি, হজৰ গোটেই বিষয়বস্তুটো হৈছে প্ৰেম আৰু ভালপোৱাৰ এক ভাতৃত্ব।
প্ৰেম আৰু ভাল পোৱাৰ এক সাংঘাতিক উদাহৰণ। হজীসকলে মক্কা মুকৰৰমত ক'বলৈ উপস্থিত হ'বগৈ, তেখেতসকলৰ ওপৰতো কুৰবানী ৱাজিব হ'ব, তেখেতসকলেও মিনা ময়দানলৈ গৈ পেলাই কুৰবানী আদায় কৰিব। যিটো প্ৰেক্ষাপটত যি বিশেষ ঠাইটুকুৰাত হজৰত ইব্ৰাহিম আলাইহিছ্ছলামে তেখেতৰ মৰমৰ সন্তানক ইছমাইলক লৈ গৈ কুৰবানীৰ কাৰণে প্ৰস্তুত হৈছিল, আৰু কুৰবানী ইতিমধ্যে আল্লাহ তাআলাই সলনি কৰি এক পশুধন তেখেতক আগবঢ়াই দিলে। সেই বিষয়বস্তুটোতে কুৰবানী ঈদৰ লগত জড়িত হৈ আছে, যিহেতু সেই একেই মৌচুমতে কুৰবানীও হৈছে আৰু ঈদুল আজহা পালন কৰা হৈছে আৰু হজো পালন কৰা হৈছে। একেটা দিনেই সেই 5টা দিন, যিটো আয়ামে তশ্ৰিক বুলি কোৱা হ'ব, সেই আয়ামে তশ্ৰিক অৰ্থাৎ আৰফাৰ দিন 9 জিলহজ, 10, 11, 12 এইকেইটা দিনতেই একেটা ক'বলৈ গ'লে এক ঘূৰণীয়া সেই সময়টোৰ ভিতৰতে হজ কুৰবানী একেটা সময়তে আদায় হ'ব। এইটো পবিত্ৰ ঈদুল আজহাৰ নামাজৰ যি আমাৰ খুতবা বা আমাৰ তকবীৰ বা তাৰ যিখিনি আমাৰ নামাজৰ পদ্ধতি, তাৰ সম্পৰ্কে অকণমান কওকচোন। ঈদৰ নামাজত আমি সপ্তাহৰ এটা দিন হৈছে জুমাবাৰ বা শুক্ৰবাৰ যি আমি কওঁ, এই শুক্ৰবাৰৰ দিনাখনো খুতবা হয়, মছজিদত খুতবা হয়, আৰ্হি একেই, কিন্তু শুক্ৰবাৰ দিনাখন যিটো আমাৰ ৰাজহুৱা মছজিদৰ সমূহীয়া যিটো নামাজ হয়, মছজিদসমূহত অন্য মাহতো হয়, প্ৰত্যেক মাহতে প্ৰত্যেক সপ্তাহতে হয়, এইটো হৈছে নামাজৰ আগত খুতবা হয়, আৰু ঈদৰ বেলিকা নামাজৰ পিছত খুতবা হয়। আৰু এই যে ঈদৰ নামাজৰ খুতবা পঢ়া সুন্নত, বাধ্যতামূলক, সাংঘাতিক বাধ্যতামূলক নহয়, আৰু জুমাৰ নামাজত খুতবা পঢ়াটো ৱাজিব। দুটা মাজৰ পাৰ্থক্য সেইটো আছে। আৰু 2 নম্বৰ কথা হ'ল যে ঈদৰ যিটো নামাজ আৰম্ভণিতে নামাজ হ'ব, নামাজত অতিৰিক্ত অন্য নামাজৰ দৰেই নামাজ হ'ব, খালি অতিৰিক্ত 6টা তকবীৰ আছে। প্ৰথম ৰাকাতত ইমাম চাহেবে কাণলৈ হাত নিয়াৰ পিছত আল্লাহু আকবৰ কৈ কাণলৈ হাত দি তহিমা বান্ধিলে, তহিমা বান্ধা চানা পঢ়িলে, তাৰপিছত আকৌ অতিৰিক্ত 3টা তকবীৰ কৰি প্ৰতিটো তকবীৰ হাতখনে এৰি দিব, আকৌ শেষৰ তকবীৰটোত 4 নম্বৰ তকবীৰ চিৰিয়েলকৈ 4 নম্বৰ তকবীৰত হাত বান্ধিব, পঢ়ি আকৌ আগৰ অন্য নামাজৰ দৰে নামাজ ইমাম চাহেবে আদায় কৰিব। দ্বিতীয় ৰাকাতত তেখেতে দ্বিতীয় ৰাকাত যেতিয়া আৰম্ভ কৰিলে, সূৰা পঢ়িলে, কেৰাত পঢ়িলে, কেৰাত পঢ়াৰ পিছত তেখেতে আকৌ ৰুকুলৈ যোৱাৰ আগত তেখেতে কি কৰিব, কাণলৈ হাত নিব, কাণলৈ হাত নি পেলাই এনেকৈ 3বাৰ হাত নি পেলাই হাতখনে এৰি দিব, দি পেলাই আকৌ পুনৰ 4ৰ্থ তকবীৰ কৰি তেখেতে ৰুকুলৈ যাবগৈ। এতিয়া পুৰুষৰ কাৰণে ধৰক আপুনি আমাৰ নামাজৰ যিটো পদ্ধতি আছে আমি কৰোঁ, কুৰবানী ঈদত মানে ঈদুল আজহাৰ পুৰুষ মহিলা উভয়ৰে তেনেধৰণৰ কিবা আমল আছে নেকি? আছে। আচলতে কথা হ'ল কি, আল্লাহ পাক ৰব্বুল ইজ্জতে পবিত্ৰ কোৰানে কৰিমত কৈছে যে ফাছল্লি লিৰব্বিকা ৱানহাৰ, এইটো কোৰাণৰ কুৰবানী সাব্যস্ত আছে আয়াত এটি। আৰু অন্য এটি আয়াত সূৰা ফজৰ বুলি কয়, ৱাল ফজৰ ৱালায়ালিন আশ্ৰ, অৰ্থাৎ আল্লাহ পাক ৰব্বুল ইজ্জতে ফজৰৰ ৱক্তৰ সময়ৰ কসম খাইছে, আৰু লায়ালিন আশ্ৰ অৰ্থাৎ আশ্ৰ মানে 10, লাইলুনৰ বহু বছৰ অৰ্থাৎ ৰাতিসমূহৰ কসম খাইছে। আৰু মুফাssiৰিনে কোৰাণসকলে এই 10টা ৰাতি, এই মানে জিলহজ মাহৰ 1ৰ পৰা 10 নম্বৰ ৰাতিলৈকে তেখেতসকলে কৈছে, এই ৰাতিকেইটা কৈছে যে প্ৰতিটো ৰাতিৰ দিন আৰু ৰাতিৰ এনেকুৱা মৰ্যাদা, যিটো নেকি প্ৰতিদিনে কোনোবা ব্যক্তি যদি এটা ৰোজা ৰাখে তেনেহ'লে এবছৰৰ গুনাহ মাফ হৈ যায়। ইতিমধ্যে যদি চাওঁ, আৰফাৰ দিনাখন 2 বছৰৰ গুনাহ মাফ হৈ যায়, অৰ্থাৎ 9 জিলহজৰ দিনাখন 2টা বছৰৰ ৰোজা ৰখাৰ সওৱাব পায় বুলি হাদিছত ঘোষণা আছে। এতিয়া 10টা ৰাতিটো পাই গ'ল, কিন্তু 9টা দিনহে পালে। এতিয়া ঈদৰ দিনাখনটোতো হেবাদত নহ'ব, ঈদৰ দিনাখনৰ কাৰণে আগদিনাখন যিটো 9 তাৰিখৰ 2টা বছৰৰ কথা ক'লে, 9 জিলহজৰ দিনাখন অৰ্থাৎ আৰফাৰ দিনাখন মানুহে ৰোজা ৰাখিব আৰু 2 বছৰৰ সওৱাব পাব, অৰ্থাৎ আল্লাহ পাক ৰব্বুল ইজ্জতে 10টো সম্পূৰ্ণ কৰি দিলে। আৰু এই সৎকা বেছি সৎকা খায়ৰাত কৰা মানুহে, গৰীব দুখীয়াক সৎকা খায়ৰাত কৰা, এই দিনাখনৰ চবতকৈ উত্তম আমলটো হৈছে কুৰবানী। এতিয়া কুৰবানীৰ কাৰ ওপৰত ৱাজিব আৰু কাৰ ওপৰত ফৰজ, এইটো বিষয়ে জানিবলৈ আমি এটা বিষয়ে বুজি ল'ব লাগিব। ইছলামিক শৰীয়তে কাক ধনী কৈছে, কাক দৰিদ্ৰ বুলি কৈছে। ধনী সেইজন ব্যক্তি শৰীয়তৰ দৃষ্টিত, ধনী সেইজন ব্যক্তি যিজন ব্যক্তিৰ ওচৰত 52.5 তোলাৰ ৰূপ তাৰ মূল্য, অথবা যিজন ব্যক্তিৰ ওচৰত 7.5 তোলা সোণ অথবা তাৰ মূল্য যিজন ব্যক্তিৰ ওচৰত আছে, তেওঁ ধনী ব্যক্তি।
জাকাত ইয়াৰ লগত সংগতি ৰাখি আন এটা বস্তুত মানুহ কনফিউজ হৈ যাব পাৰে সেইকাৰণে মই কৈ আছোঁ যে এই যে জাকাত বুলি ইছলামত এটা কথা আছে এই জাকাতটো ৱাজিব হ'বৰ কাৰণে বা ফৰজ হ'বৰ কাৰণে বাধ্যতামূলক হ'বৰ কাৰণে যে মই যিটো পৰিমাণৰ কথা ক'লোঁ 52.5 তোলা ৰূপ অথবা 7.5 তোলা সোণ তাৰ মূল্য অথবা তাৰ মূল্য এজন ব্যক্তিৰ ওচৰত যদি সম্পূৰ্ণ এটা বছৰ তেওঁৰ খৰচ নোহোৱাকৈ বেলেঞ্চ হৈ থাকে জমা থাকে বেংক বেলেঞ্চ হওক বা হাতে জমা হওক সেইজন ব্যক্তিৰ ওপৰত জাকাত 2.5কৈ জাকাত ৱাজিব কিন্তু কুৰবানী বেলিকা সেই পৰিমাণটো সমানে পৰিমাণটো তেখেতৰ সমানে কিন্তু তেখেতে কি কৰিব লাগিব এই যে ঈদৰ যে 3টা দিন এই যে 3টা দিন 10 জিলহজ 11 জিলহজ আৰু 12 জিলহজৰ দিনাখন যদি এই পৰিমাণৰ পইচাটো 52 তোলা ৰূপ অথবা 7.5 তোলা ৰূপৰ মূল্য যদি তেখেতৰ ওচৰত থাকে তেনেহ'লে সেইজন ব্যক্তিৰ ওপৰত কুৰবানী ৱাজিব হ'ব এটা পবিত্ৰ কোৰাণ শৰীফ আৰু হাদিছ শৰীফত পবিত্ৰ ঈদুল আজহাৰ সম্পৰ্কত নিৰ্দিষ্ট বিভিন্ন ঘোষণা কৰা হৈছে গতিকে কেনেধৰণৰ কৈছে তাৰ দুটামান আপুনি এনেই সমব্যাখ্যা পবিত্ৰ কোৰাণ শৰীফততো এইটো ফজিলত সন্তৰণৰ পাছত হদিছততো ঢেৰ অনেক হদিছ আছে যিখিনি হদিছ আৰু কোৰাণৰ মাজত ঈদৰ সন্দৰ্ভত সাব্যস্ত কৰা হৈছে মই এতিয়া আয়াতে কৰিমা তেলাওয়াত কৰিছিলোঁ আম্মা পাৰা একদম চুটি চূড়া ইন্না আ'তাইনা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না আ'তাইনা কাল কাউসাৰ ফাছল্লি ৰব্বিকা বনহাৰ ফাছল্লি নবীজি কৈছে তুমি আল্লাহৰ বাস্তে নামাজ পঢ়া ফাছল্লি ৰব্বিকা আল্লাহৰ কাৰণে তুমি নামাজ পঢ়া আৰু তেখেতৰ কাৰণে তুমি কুৰবানী কৰা নহৰ কৰা মানে আৰবত উট যিটো জন্তু বেছি বহুল প্ৰচলিত তেখেতসকলে উটক মানে আচলতে ডিঙিত জবহ নকৰে তেওঁলোকে এই চিনাত এটুকুৰা মাংস থাকে তাতে মানে তেওঁলোকে জবহ কৰে এইটো পদ্ধতি হয় ওৱানহাৰ ইয়াৰ দ্বাৰা অন্যান্য বহু ধৰণৰ বিষয়ে য'ত যি প্ৰচলিত আছে য'ৰ মুছলমানে যি ঠাই যি পশুধন প্ৰচলিত হয় বা ইছলামিক শৰীয়তে অনুমতি দিছে তাকে তেওঁলোকে কুৰবানী কৰিব এইটো কোৰাণ শৰীফৰ এটা নিৰ্দেশ হয় আৰু এটা কথা খুব মাজে মাজেতো আলোচনা হয় এই বিষয়টো এনেকুৱা হয় ধৰক আপোনাৰ কোনোবা এজন ব্যক্তিয়ে কুৰবানীৰ কাৰণে কোনোবা তেওঁৰ প্ৰিয় জন্তু এটা তেওঁ ক্ৰয় কৰি আনিলে অনাৰ পাছত সেই জন্তুটো হেৰাই থাকিল কিন্তু পিছৰ পৰ্যায়ে তেওঁ সেই জন্তুটো আগৰ যিটো জন্তু যি কিনি আনিছিলে পিছতে কিনাৰ সামৰ্থ্যটো নাই কিন্তু তেওঁৰ বাবে সেই কুৰবানীটো হ'ব নে নহয় যিটো হেৰাই গ'ল তেওঁ কিনিবও নোৱাৰে তেওঁ সম্পৰ্কত কুৰবানী চাওক কুৰবানী ইতিমধ্যে মই কৈছিলোঁ যিজন ব্যক্তিৰ পৰা 52.5 তোলা ৰূপ অথবা তাৰ মূল্য 7.5 তোলা সোণ অথবা তাৰ মূল্য যিজন ব্যক্তিৰ ওপৰত থাকিব তেওঁৰ ওপৰত কুৰবানী ৱাজিব সেইকেইটা মৌচুম মানে কুৰবানী মৌচুমত যাৰ ওচৰত তেওঁ থাকিব তেওঁৰ ওপৰত কুৰবানী ৱাজিব শৰীয়তে তেওঁক ধনী ব্যক্তি বুলি কৈছে এজন ব্যক্তিয়ে কুৰবানী জন্তুটো সেই নিচিনা ধনী ব্যক্তি এজনে কুৰবানী জন্তুটো কিনি আনিলে কিনি অনাৰ পিছত তেখেতৰ জন্তুটো আকস্মিকভাৱে দুৰ্ভাগ্যবশতঃ হেৰাই গ'ল তেখেতৰ ৱাজিব আদায় হৈ গ'ল আৰু তেখেতে যদি সেই কুৰবানী জন্তুটো সেই হজৰ মৌচুমত পাই যায় তেনেহ'লে কুৰবানী আদায় কৰি দিব যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিজনে যাক শৰীয়তে দুখীয়া ব্যক্তি বুলি কৈছে দৰিদ্ৰ বুলি কৈছে তেওঁৰ ওপৰত কুৰবানী ৱাজিব নহয় আৰু তেখেতে যদি কুৰবানী চোৱাবৰ আশাৰে পুণ্যৰ আশাৰে তেখেতে যদি ইতিমধ্যে কুৰবানী ক্ৰয় কৰি ল'লে বহুতো কুৰবানী দিবৰ কাৰণে যি পশুধন তেখেতে ক্ৰয় কৰি ল'লে আৰু দুৰ্ভাগ্যবশতঃ তেখেতক এইটো হেৰাই গ'ল এতিয়া আমি কম সময়ৰ ভিতৰত ধৰক ঈদুল আজহাৰ সম্পৰ্কে আমি বিভিন্ন কথা আপোনালোকৰ পৰা জানিলোঁ এতিয়া আপুনি এজন অভিজ্ঞ আলিম হিচাপে আৰু এখন মুফতি চাহাব আছে মাহমুদুল হাছান চাহাব আহিছে গতিকে আপোনালোকে সমাজৰ কাৰণে কি বাৰ্তা দিব চাওক ঈদুল আজহা মই পূৰ্বতেই কৈছোঁ এক শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ প্ৰেমৰ অপূৰ্ব নিদৰ্শন আৰু প্ৰেম কাৰ লগত এজনে আনজনৰ লগত প্ৰথম প্ৰেম আমাৰ ভালপোৱা আল্লাহৰ লগত ভাল পাবলৈ যাওঁতে মই আপোনাক অসন্তুষ্ট কৰিব নালাগিব আপোনাৰ আৱেগ অনুভূতিত মই আঘাত সানিব নালাগিব যিহেতু আমি আই অসমীৰ বুকুত অতি আনন্দৰে অতি হেঁপাহেৰে আৰু অতি গৌৰৱেৰে নিজৰ অসমীয়া জাতীয়তাবোধ বা স্বকীয় মৰ্যাদা ৰক্ষা কৰি অসমীয়া জাতিক ভাল পাওঁ অসমক ভাল পাওঁ অসমৰ ধূলি মাটিক আমি ভাল পাওঁ অসমৰ জাতি জনগোষ্ঠীক ভাল পাওঁ অসমৰ ভাষাভাষী মানুহক বিভিন্ন ভাষাভাষী মানুহক ভাল পাওঁ ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী আমি ব্যক্তিসকল বাস কৰোঁ আৰু আমাৰ জন্ম হোৱাৰ আগৰ পৰাই আমাৰ অগ্ৰজসকল যিসকল ইতিমধ্যে পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰিলে তেখেতসকলৰ দিনৰ পৰাই অসমত কোনো ধৰণৰ ভেদাভেদৰ বস্তু দেখা নাই বা বিশেষভাৱে মই শিৱসাগৰীয়া হিচাপত শিৱসাগৰত কোনো প্ৰকাৰৰ আমি ভেদাভেদ দেখা নাই
সেই অনুপাতে যেনেকৈ আমি অতি ভাতৃত্ববোধেৰে অতি মৰম চেনেহেৰে হিন্দু মুছলমান জৈন খ্ৰীষ্টান আমি সমিলমিলেৰে আমি আছোঁ সেই হিচাপত আমাৰো এক কৰ্তব্য যে আমি তেখেতসকলৰ আমি উৎসৱ পালন কৰিবলৈ যাওঁতে মই মোৰ আল্লাহক সন্তুষ্ট কৰিবলৈ যাওঁতে যাতে অন্য কোনো ধৰ্মাৱলম্বী মানুহৰ আৱেগ অনুভূতিত যাতে মই মানে আঘাত নাহানো সেই অনুপাতে যিহেতু আমি যি পশুধন কুৰবানীৰ কাৰণে উচৰ্গা কৰিম আল্লাহৰ নাম উচৰ্গা কৰিম কাৰোবাৰ কাৰণে সেই খাদ্য নহ'বও পাৰে কাৰোবাৰ কাৰণে খাদ্য হ'বও পাৰে তেনেহ'লে যেতিয়া আমি খাদ্য যাৰ কাৰণে হয় সেইসকলৰ কাৰণেতো আমি ঠিকে আছে আগবঢ়াই দিলোঁ যিসকল মানুহ খাদ্য নহয় তেখেতসকলে সন্মান কৰে ভক্তি কৰে আৰু তেখেতসকলে বৰ হেঁপাহৰ এটা অন্য লাইনত তেখেতসকলে ব্যৱহাৰ কৰে সেইকাৰণে তেখেতসকলৰ ওচৰত আমি এই বস্তুখিনি আগবঢ়াই নিদি বা আমি বিশেষভাৱে মুছলিম সমাজৰ যুৱ সমাজক মই ক'ব বিচাৰোঁ যে তেখেতসকলে যে ফেচবুকত ইয়াৰ মাংস বা ইয়াৰ কটাৰ মানে জবহৰ পদ্ধতি বা ইয়াৰ অৱশিষ্টখিনি যিখিনি পেলনীয়া সামগ্ৰীখিনি যাতে মুকলি মৰ্যাদাত পেলাই অন্য জাতি ধৰ্মীয় ব্যক্তিসকলক ধৰ্মাৱলম্বী ব্যক্তিসকলক তেখেতসকলক আমি আঘাত দিলোঁ নিৰাপদ স্থানত ৰাখিব লাগে পুতি থ'ব লাগে আৰু অৱশিষ্টখিনি যাতে আমি কোনো দুষ্কৃতিকাৰী হাতলৈ গৈ পেলাই যাতে আমাৰ মাজত ভেদাভেদ আহিব নাহে তাৰ বাবে আমি অতি সাৱধান আমি হ'ব লাগিব আমি ধন্যবাদ জনালোঁ ইমান সুন্দৰকৈ ঈদ উল আজহাৰ সম্পৰ্কে সুন্দৰকৈ আপোনালোকে আমাক যিখিনি ৰাইজৰ জ্ঞাতাৰ্থে কম সময়ৰ ভিতৰত সুন্দৰকৈ আপোনালোকে বিশ্লেষণ কৰিলে সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা দিলে গতিকে আমি সকলো বিশেষকৈ আমি মুছলমান সমাজৰ ৰাইজক আমি আমাৰ ইউটিউব চেনেল অভিযান্তা মিছনৰ পৰিয়ালৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে সেইটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট